Hello guys, welcome to my another vlog. যেহেতু আপোনালোকে জানে যেটো গৰম পৰিছে সেই গৰমৰ কাৰণে মানে গোটেই চুলিখিনি খুৰাই দিলো আৰু বহুত বেছিকৈ গৰম লাগি আছিল এই গতিকে আৰু চুলিটো খুৰাই দিলো অলপ চুলিটো মানে এই অফিচ ঢেৰ গুটি চুটি ওলাব ধৰিছিল সেইটো কাৰণে মানে গ'লো চেলুনত তেখেতক মেচিন মাৰিব ক'লো তেখেতে ক'লে যে ঢেৰ গুটি চুটি আছে খুৰাই দিয়া খুৰাই দিলো আৰু গৰমত বাকী আজি আনিছোঁ নতুন ষ্টক দুইখন এখনতো বাৰু বিশুদ্ধখনে আপোনালোকে ভিডিঅ'টো পাইছিলে আৰু এখনৰ যোৱাকালিলৈ ধৰক আহিছে তেনেকৈ আৰু খুব ধুনীয়া গাড়ী দুইখনে খুব ধুনীয়া এখন হৈ গ'ল 2019 চনৰ i10 স্পৰ্টছ আৰু এখন হৈ গ'ল ছুইফ্ট ডিজায়াৰ 21ৰ লাষ্টৰ 22ৰে ধৰক দুইখনে খুব ধুনীয়া হৈ আছে আৰু গাড়ী ৱাক এৰাউণ্ড দি দিছোঁ দুইখনৰে আৰু গাড়ী খুব ধুনীয়া দেই অলপ চলপ ক'ৰবাত সৰু সুৰাকৈ দাগ আছে বাকী এনে গাড়ী খুব ধুনীয়া হৈ আছে বাকী এখনটো খুব লেতেৰা হৈ আছে খুব বেছিকৈ লেতেৰা ধোৱা হোৱা নাই যিটো পানী ওলাই আছে এতিয়া নদীটো শুকালে বাৰু ইফালে গ'ল বাকী ইয়াত দুটা ডেণ্টটো আছে আপোনালোকে জানে আগৰ ভিডিঅ'টো যদি চাইছে এডোখৰত দুটা ডেণ্ট আছে আৰু ভিতৰটো এবাৰ দেখাই দিছোঁ ইয়াৰ দুটাৰ ফিচাৰবোৰ জানে আপোনালোকে ফিচাৰবোৰ কৈ দিছোঁ 4টা পাৱাৰ উইণ্ডো পাব আৰু এইটো টিপি দিলে কি কয় খোলা বন্ধ হৈ যায় বাকী গাড়ী চলিছে 84,809 কিলোমিটাৰ 700 আছিলে 700 কিমান আছিলে অলপ চলপ ময়ো চলালোঁ আৰু বাকী ইণ্টেৰিয়ৰ লুকছটো এনেকৈ এইটো নতুন লুকছত আহিছে 21ৰ পৰা আহিছে এইটো নে 20ৰ পৰা আহিছে বাকী আগৰ লুকছটোত বেলেগ আছিলে আৰু বাকী বেক চাইড এনেকৈ ইয়াত আপোনালোকে এচি ভেণ্ট পাই যাব এটা 12 ভোল্টৰ চাৰ্জাৰ সেই তাত চকেট পাই যাব বাকী পিছৰ লুকছটো এনেকৈ গাড়ী খুব ধুনীয়া কাম কৰাবলগীয়া একো নাই যি আছে মানে ডেণ্টৰে কাম আছে কোনোবাই ডেণ্টৰ কাম কৰাব মানে বিচাৰে তেন্তে নিজে লৈ কিনে কৰাব পাৰিব বাকী লুকছত এনেকৈ গাড়ী চলিছে আপোনালোকক ক'লোৱে 84,809 কিলোমিটাৰ বাকী একবাৰ ষ্টাৰ্ট কৰি দেখাই দিছোঁ গাড়ী চিল দেখাই দিছোঁ বাৰু গাড়ী চিলবোৰ দেখুওৱা হোৱা নাছিলে এইবোৰ চিলবোৰ চাই লওক কেমেৰাটো ৰ'দটোৰ কাৰণে দেখি পাইছেনে নাই পোৱা ক'ব পৰা নাই দৰ্জা চিলবোৰ দেখাই দিছোঁ থুলমূলকৈ দেখাম আৰু বৰ বেছিকৈ দীঘলীয়া নকৰোঁ দুখন গাড়ী আছে ভিডিঅ'টোও ডাঙৰ হৈ যাব দেখি পাইছেনে নাই পোৱা ৰ'দৰ কাৰণে ক'ব পৰা নাই মই দেখাই গৈ আছোঁ বাকী বনেটটো দাঙিছোঁ বাকী চিলবোৰ দেখাই দিছোঁ গাড়ী বহুত বেছিকৈ লেতেৰা হৈছে ইঞ্জিনটোও লেতেৰা হৈ আছে বাকী চিলবোৰ এইটো চাই লওক বনেটৰ চিল এইবিলাক চাই লওক এফ্ৰম চিল চাই লওক এইবিলাক দুটাতে চিলটো দেখাই দিছোঁ বাকী গাড়ী আপোনালোকে জানে মই যিহেতু নন এক্সিডেণ্টেল মানে এক্সিডেণ্টেল গাড়ী মোৰ ওচৰত নাপায় আপোনালোকে মই এক্সিডেণ্টেল গাড়ী এইবোৰ নকিনোৱে কিন্তু গাড়ী লেতেৰা আছে দে খুব বেছিকৈ লেতেৰা আছে অলপ চলপ নকওঁ গাড়ীটো ধুৱাব লাগিব লেতেৰাটো বহুত বেছিকৈ আছে আৰু এইটোতো দেখালোঁ ইয়াৰ দামটো আপোনালোকক কৈ দিছোঁ 485ত আহিব ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আপডেট আছে কোনোবাই ৰিফাইনেন্স কৰিব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব গাড়ী অলপ চলপ ডেণ্ট আছে 2-3টা জেগাত বাকী গাড়ী একো নাই টায়াৰ চায়াৰো চব ধুনীয়া হৈ আছে গাড়ী চলাবলৈও খুব ভাল কোনোবাই লৈ যদি ল'ব পাৰিব 485ত এখন লৈ যাব পাৰিব ৰিফাইনেন্স কৰিলেও ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্সৰ বেংকৰ প্ৰচেছিং ফিজটো নিজে দিব লাগিব বাকী গোটেইখিনি কাম কাজখিনি যিখিনি থাকিব মই কৈ দিম এইফালে আহিছোঁ আমাৰ গ্ৰেণ্ড i10 স্পৰ্টছ 2019ৰ 2019ৰ হয় গাড়ীৰ লুকছতো খুব ধুনীয়া হৈ আছে 2019ৰ হয় ইয়াৰ আপোনালোকক ভিতৰৰ ফিচাৰখিনি দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যন ইয়াৰ 4টাই টায়াৰ একেবাৰে নতুনৰ নিখীয়া একেবাৰে নতুনৰ নিখীয়া আছে ডেণ্ট ক'ৰবাত সৰু সুৰাকৈ আছে এই ইয়াত অলপ স্পট আছে আৰু ইয়াত বনেটত অলপ সৰুকৈ স্কেচ আছে বাকী তেনেকৈ একো নাই এইডোখৰত অলপ স্কেচ আছে দেই এইডোখৰত অলপ স্কেচ আছে
বাকী ডিগ্গি চিগ্গি একেবাৰে ফ্ৰেছ হৈ আছে, একো নাই। ডিগ্গিটো এনেকৈ টায়াৰ এইটো একেবাৰে নতুন নিখিয়াই ধৰক আৰু। বাকী ইয়াত পানী এগাল সোমাই আছে আৰু ডিগ্গি চিলটোও দেখাই দিছোঁ ইয়াৰ। এয়া গাড়ী চিলত মানে একো বেয়া নাপায়। বাকী একবাৰ আপোনালোকক ইণ্টেৰিয়ৰ লুকছটো দেখাইছোঁ। এইটো আচ্ছা, এইটো চাওক দেই, আগৰ নাম্বাৰ প্লেটটো এৰাই আছিলে, মানে মালিকৰ পৰাই এৰাইছিলে, সেই তেনেকৈ মই লৈ গুচি আহিলোঁ। এইটো লগাব লাগিব, আগত যোনটো নাম্বাৰ প্লেটটো এৰ খাই আছে। বাকী ভিতৰৰ লুকছটো এনেকৈ। আৰু ভিতৰত এতিয়া ফিচাৰবিলাক আপোনালোকক কৈ দিছোঁ কেনেকৈ কি আছে। আচ্ছা, আৰু এটা কথা আছে, এই গ্লাছটো চাওক, এই ভিতৰৰ গ্লাছটো ভাঙি আছে। আৰু ফিচাৰটো কৈ দিছোঁ, ফিচাৰটো আপোনালোকে ইয়াত 4টা পাৱাৰ উইণ্ডো পাব, অটো এডজাষ্টেবল মিৰৰটো পাব, এইটো খোলা বন্ধ হোৱাটো। বাকী ইফালে ষ্ট্ৰিং কণ্ট্ৰলাৰ এইবিলাক আছে। ইফালে বেক কেমেৰা পাই যাব আপোনালোকে, বেক কেমেৰা ইয়াৰ পাই যাব। এইটো ইনবিল্টে থাকে। বাকী এচি চেচি চব ঠিকে আছে। গাড়ী চলিছে 80,786 কিলোমিটাৰ। আৰু গাড়ী ইণ্টেৰিয়ৰ লুকছ এয়া। গাড়ী খুবেই ধুনীয়া, কাম কৰাবলগীয়া তেনেকৈ একো নাই। সৰু সুৰাকৈ দাগ আছে আৰু এই গ্লাছটো ভাঙি আছে। ইয়াৰ অনলাইন মই পাৰিলে অনুৱাই দিম, সেইটো কোনো ইছ্যু নাই। বাকী যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। আৰু ইয়াৰ প্ৰাইচটো আহিব হেৰি কি কয় 3,10,000। আৰু যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে, ইয়াৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো নাই। ইঞ্চুৰেঞ্চ আৰু পলিউশ্যনটো ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো নিজে কৰি ল'ব লাগিব আৰু বেংকৰ প্ৰচেছিং ফিজটো নিজে দি দিব লাগিব। বাকী এখনো ফাইনেন্স হৈ যাব, 1 লাখ টকাৰ ভিতৰতে মানে দুখনো ফাইনেন্স হৈ যাব। বাকী আজিৰ কাৰণে ইমানটোৱে। আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পায়। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।